আমাক উৎফুল্লিত কৰাৰ বিপৰীতে কিন্তু বিজেপি দলত কঁপনি উঠিছে। বিজেপি দলৰ মানুহে কয় যে কথা ক'লে ভোট কমি যাব। আৰু যেতিয়া সংবাদ মাধ্যমত আমি দেখিলো শুনিলো যে অশোক শৰ্মা ডাঙৰীয়া বিজেপি দলৰ পৰা পদত্যাগ কৰিব, তেখেতে নিজেও কৈছে চিন্তা চৰ্চা কৰা বুলি কৈছে। এইটো কথাত আৰু এনেকৈ শুনিছো যে তেখেতে কংগ্ৰেছ দলত আহিব। এইটো কথা সঁচাকৈ আমাক উৎফুল্লিত কৰিছে, কাৰণ আৰু আমাক উৎফুল্লিত কৰাৰ বিপৰীতে কিন্তু বিজেপি দলত কঁপনি উঠিছে। কাৰণ বিজেপি দলৰ কথা বতৰাৰ এপিৰিয়েঞ্চৰ পৰা গম পায় যি কিছুমানে কয় লক্ষ্মণ ৰেখাৰ সীমা অতিক্ৰম, সভাপতি ডাঙৰীয়াও কয় তেওঁলোকৰ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে দুই এজন নেতা আহিব যাব। আচলতে তেনেকুৱা নহয়, দুই এজন নেতা আহিব যাব তেনেকুৱা নহয়। কিছুমানে কয় নলবাৰী সমষ্টিৰ বৰ্তমানে বিধায়কজন থকাৰ কাৰণে হয়তো ভোট বাঢ়িছে। অশোক শৰ্মা ডাঙৰীয়াই যেতিয়া নলবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল তেতিয়া কিন্তু তেওঁ বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, তেখেতে যেতিয়া নলবাৰী সমষ্টিক নেতৃত্ব দিছিল 2014 চনত, যেতিয়া কংগ্ৰেছ দলৰ পৰা আমাৰ কেণ্ডিডেট কিৰিপ চলিয়া আছিল, ৰমেন ডেকা যেতিয়া আপোনাৰ বিজেপি দলৰ কেণ্ডিডেট আছিল, তেতিয়া অসমৰ নলবাৰী সমষ্টিত আপুনি দেখিব চকে চকে হেলিকপ্টাৰ ঘূৰাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেতিয়া আমি কংগ্ৰেছ দলত আছিলো। তেতিয়া কিন্তু অশোক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিন্তু বহুত সংখ্যক ভোটত মানে বিজেপি দলে ইয়াত আগবাঢ়ি গৈছিল। তেতিয়া তেখেতৰ এটা নেতৃত্ব দিব পৰা এটা গুণ আমি তেতিয়াতে দেখিছিলো, কাৰণ তেওঁ গ্ৰাছ লেভেলত তেওঁ কাম কৰা মানুহ। গতিকে সঁচাকৈ এটা ভাল খবৰ, যদি তেখেতে কংগ্ৰেছ দলত আহে আমি নিশ্চয়কৈ স্বাগতম জনাম। প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া ইতিমধ্যে আমি সংবাদ মাধ্যমত পাইছো, তেখেতে নিজে কৈছে বিজেপি দল এৰাৰ কথা তেখেতে চিন্তা কৰিছে। আচলতে বিজেপি দলত অকল অশোক শৰ্মাই নাই, এনেকৈ বহুত নেতাই এৰিবলৈ ল'ব আৰু বহুত পিছতে আপোনালোকে দেখিব। বিশেষকৈ অশোক শৰ্মা ডাঙৰীয়াৰ কথাই কওঁ, আচলতে আমি যিহেতু কংগ্ৰেছ দলত আছো আৰু বহুতে আমাক ফোন কৰি কৈ আছে যে অশোক শৰ্মা ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলত জইন কৰিব। আচলতে আমি স্বাগতম জনাম, কাৰণ কিয় তেখেতক আমি এজন সততা থকা নেতা বুলি আমি জানো। কাৰণ তেখেত যেতিয়া কাৰ্যকাল কৰি আছিল তেখেতৰ বিৰুদ্ধে এনেকুৱা কোনো আমি অভিযোগ আমি কংগ্ৰেছ দলৰ পৰা আমি উঠাব পৰা নাছিলো। কাৰণ কিয় তেখেতে খুব কথাবিলাক কওঁতে অলপ চালি জাৰি কয়, কোনো বাতুলমি কথা তেওঁ নকয়। কিছুমানতো নেতাই কথা ক'লে কয়, বিজেপি দলৰ মানুহে কয় যে কথা ক'লে ভোট কমি যাব, এনেকুৱা ধৰণৰ কথা অশোক শৰ্মা দেৱৰ পৰা কেতিয়াও পোৱা নাই। আৰু যদি তেখেতে নিশ্চয়কৈ যদি কংগ্ৰেছ দলত আহে আমি স্বাগতম জনাম। মই ব্যক্তিগতভাৱে কৈছোঁ, এইটো দলীয় কথা নহয়, মই ব্যক্তিগতভাৱে স্বাগতম জনাম। কাৰণ কিয় এনেকৈ তেখেতক আমি মই কৈছোঁ সততা থকা নেতা বুলি, যেতিয়া 15 বছৰ আমাৰ কংগ্ৰেছ দলৰ আমি শাসনত আছিলোঁ, আমি যিহেতু কংগ্ৰেছ দলত আছিলোঁ, তেতিয়া মানে কি হয় তেনেকুৱা তেখেতে কোনো ধৰণৰ কংগ্ৰেছ দলত আহিবলৈ বা কংগ্ৰেছ দলত ভৰ্তি হ'বলৈ তেওঁ চেষ্টা কৰা নাছিল। কাৰণ তেখেতে এটা দলৰ আদৰ্শগতভাৱে এটা দলত লাগি দলটো কেনেকৈ চৰকাৰ গঠন কৰিব পাৰে তাৰে আপোনাৰ তেখেত প্লেনিঙত আছিল, আৰু এইমতে ছাকচেছো হৈছিল তেখেতসকল, কাৰণ অসমত বিজেপি দলৰ চৰকাৰ হৈছিল। কিন্তু এতিয়া দেখিছোঁ যেতিয়া ইমান কষ্ট কৰি এটা আদৰ্শত থাকি যেতিয়া এটা দলৰ পৰা চৰকাৰ গঠন হয়, যেতিয়া সেই আদৰ্শগত নেতাবিলাক যেতিয়া এটা দলৰ পৰা এলাগী হয়, নিজৰ ভালপোৱা দলটোৰ পৰা এলাগী হয়, নিশ্চয়কৈ সেই দলটোৰ প্ৰতি থকা তেওঁৰ এটা আত্মমৰ্যাদাৰ কথা আহি পৰে। সেইকাৰণে হয়তো অশোক শৰ্মা ডাঙৰীয়াই হয়তো এই বিজেপি দল এৰাৰ কথা চিন্তা কৰিছে। আৰু আমি কংগ্ৰেছ দলে আমি ধৰ্ম নিৰপেক্ষতাত আমি বিশ্বাস কৰোঁ, আৰু আমিও ভাবোঁ তেখেতে কংগ্ৰেছ দলত আহক আৰু কংগ্ৰেছ দলৰ যি আদৰ্শগতভাৱে কংগ্ৰেছ দলত লাগে, কংগ্ৰেছ দলৰ বাবে কাম কৰক। মই ব্যক্তিগতভাৱে তেখেতক স্বাগতম জনাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইন আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহলে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।